Good morning. আজি আমি আকৌ যাত্ৰা কৰিছো এটা ফুড কম্পিটিশন আছে গুৱাহাটীলৈ বুলি আৰু সকলো ৰেডি হৈ গল আমিও ৰেডি হৈ গৈছো মায়ে কলডিল আৰু পাৰ মাংস এতিয়া বনাই আছে আজি কম্পিটিশনৰ কাৰণে আমি আহি এতিয়া গুৱাহাটী পালোহি আৰু আজি আমাৰ কম্পিটিশনটো হ'বলৈ গৈ আছে এনএফ ল কলেজ লখৰা ইয়া পিয়াক লগ পালো তাই আজি পাৰ্টিসিপেট কৰিব আৰু ইয়া বাইটো লগ পালো ডিব্ৰুগড়ৰ পৰা আহি আছে নামটো কি আছিল নামটো কৈ দিও তাই পিনে পলি তাই ব্যস্ত এতিয়া আৰু এই যতে যায় ততে কিন্তু প্ৰাইজটো লৈ আহে আজি ৰাস্তাৰ পৰা নাই পাবা আৰু এপিনে দীপান্বিতা আৰু তোমাৰ নাম কি আছিল ৰাহুল আৰু কিবা পাইছে প্ৰাইজ নৰ্থ ইষ্টত পাইছে নাই ইয়াৰ সকলো ৰেডি হৈছে নিজৰ খাদ্য সম্ভাৰ লৈ আৰু ডিব্ৰুগড় তিনিচুকীয়া সকলোৰ পৰা আহিছে আৰু আমাৰ এখন টেবুল আৰু এওঁলোক এতিয়া ফটো উঠাত ব্যস্ত Hello everyone, আজি আমি এটা ধুনীয়া খাদ্য কম্পিটিশন সবে উঠিব মোৰ মোবাইলত পলি আহিছে দীপান্বিতা পিয়া সেনবা আজি আমি এতিয়া জিএলএফৰ পৰা প্ৰগ্ৰামটো কৰিছে আচলতে আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত আজি কম্পিটিশনটো হ'বলৈ গৈ আছে আৰু এগৰাকী আহিছে আগতে তেওঁ লগ পাইছো ৰীতা কলিতা বাইদেউ অন্য এটা সাইডে আৰ্ট কম্পিটিশন হৈ আছে ইয়াত আৰু এই আৰ্ট কম্পিটিশনটোত আজি ইয়াতে আৰ্টখিনি কোনোবাৰ পছন্দ হলে কাৰোবাৰ পছন্দ হলে লৈ যাব পাৰিব কিনি পেলাই আৰু ইমান ধুনীয়া আৰ্ট কৰিছে চাকচোন এতিয়া আমাৰ প্ৰেজেন্টেশন কৰাৰ সময় আৰু আমাক সময় দিছে 15 মিনিট এই 15 মিনিটৰ ভিতৰত আমি ৰেডি কৰিব লাগিব আৰু 15 মিনিট হৈ গল এতিয়া সকলোৰে সজাই হৈ গল ডিশবিলাক নিজৰ আৰু আজি আমি মই আনিছিলো শিঙি মাছে ভেদাইলতা আৰু নৰসিংহৰ লগত এটা মিঠা ডিশ আনিছিলো আৰু মায়ে আনিছিলে পাৰ মাংস কলডিলৰ লগত বনাই আৰু তাৰ লগত আনিছিলে ভাত পিঠা নহয় ভাত পিঠা আৰু ইয়া চাকচোন কেঁচুৱা ল'ৰা-ছোৱালীৰ নিচিনা ছাতি এটা দি থৈছে ইমান ধুনীয়াকে মাখি নপৰিবলৈ আৰু সকলো ধুনীয়াকে সজাইছে দেখিছে ইমানেই ভাল লাগিছে সকলোৱে ৰেডি হৈ গৈছে এতিয়া আৰু ইয়াৰ ৰাহুল আৰু দীপান্বিতা পলি একেলগে হৈছে এবাৰ ইয়া পিয়াই আজি আনিছে পাতিছে পেটা পিঠা অন্য এটা সাইডে ষ্টেজত এটা প্ৰগ্ৰাম হৈ আছে বাৰ্তালাপ যেটো সকলোৰে পৰিচিত সব্যবাণী পৰাশৰৰ বাৰ্তালাপ আৰু আমি ইয়াৰ পৰাই শুনি আছো আজি ওচৰৰ পৰা চাব পৰা নাই
আজি বহুত দিনৰ পুৰণি বান্ধৱী এগৰাকী লগ পালো কৃষ্ণা কলিতা আৰু আমি দুজনী দিহা নামতে লগ হয় আজি যিটো লগ পাই যিটো প্ৰগ্ৰেমত তাই আহিছে শুভেচ্ছা থাকিল এটা ভাল ৰিজাল্ট পাওঁ যাতে কৃষ্ণাই আজি কবিতা আবৃত্তি কৰিব আহিছে ইয়াতে আজি মই জ্যোতিক বহুত দিনৰ পিছত লগ পাইছো যদিও আমি দুজনী একে মৰমত আছো ন জ্যোতি ভাল লাগিলে আৰু ময়ো এটা কবিতা পাঠ কৰিম আৰু আপোনালোকৰ তুমি যে ইমান ধুনীয়া কথাখিনি ক'লা মোৰ সঁচাকৈ আজি আভিভূত হৈ গ'লো ভাল লাগিল আমি সদায় বেলেগক ভালটো বেছি বিচাৰোঁ নিজতকৈ বেলেগক বেছি মৰম দিব বিচাৰোঁ সেইকাৰণে এইটো উদাহৰণ তুমি ভাল হৈ গ'লে তুমি ভাল হ'লে আমাকো কাইলৈ তুমি আগুৱাই দিবা সেইটো বুলিয়ে তোমাক মই এইখিনিও ধন্যবাদ দিলোঁ লগতে আৰু আগুৱাই যাওঁ তোমালৈও বহুত ধন্যবাদ থাকিল তুমি যে আৰু আগুৱাব পাৰা এই কবিতাৰ যোগেৰে হয়নে ধন্যবাদ আকৌ লগ পাম দেই ঠিক আছে বাইদেৱে পাইছে চুইট ডিছত 3rd প্ৰাইজ এটা ডাঙৰ হাত চাপৰি বাইদেউৰ কাৰণে পুৰস্কাৰ বিতৰণে আজিৰ অনুষ্ঠানটো সমাপ্ত হৈছেহি আৰু আমিও আজি ইয়াৰ পৰা যাবলৈ ওলালো বহুতো স্মৃতি আৰু নজনা কথা শিকি আজিলৈ আহোঁ অন্য এটা ভিডিঅ'লৈ আকৌ আহি আছো